শৃংখল চলিহাৰ বাবেই উশৃংখল হৈছে নেকি শিৱসাগৰৰ পৰিৱেশ শৃংখলক নিয়ন্ত্ৰণ কৰিবলৈ বীৰ লাচিত সেনা অসমৰ নেতৃত্বলৈ চিঠি অখিল গগৈ তাৰ পিছতেই অখিল গগৈক উভতি ধৰিলে শৃংখল চলিহাই উজনিৰ পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰো তাৎপৰ্যপূৰ্ণ প্ৰতিক্ৰিয়া মিয়ালেন দাবীৰ পৰা মিয়া খেদা আন্দোলনলৈ উজনি এতিয়া অশান্ত বিগত কেইবাদিনো ধৰি শিৱসাগৰ গোলাঘাটকে ধৰি উজনি অসমৰ কেইবাটাও প্ৰান্তত বীৰ লাচিত সেনা অসম জাতীয় সংগ্ৰামী সেনা অসম আদি সংগঠনে অব্যাহত ৰাখিছে মিয়া খেদা অভিযান কিন্তু শেহতীয়াকৈ দল সংগঠনৰ এই যুদ্ধংদেহী স্থিতিৰ বিপৰীতে অৱস্থান কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিশেষকৈ শৃংখল চলিহাই মিয়াৰ বিৰুদ্ধে যুদ্ধ হ'ব বুলি ঘোষণা কৰাৰ পিছতেই শৃংখলৰ বিৰুদ্ধে অধিক সৰব হৈছে অখিল গগৈ শৃংখলক নিয়ন্ত্ৰণ কৰিবলৈ বীৰ লাচিত সেনা অসমৰ মুখ্য সচিব ৰন্তু পানী ফুকনলৈ চিঠি লিখিলে অখিল গগৈয়ে চিঠিখনত শৃংখল চলিহাই কৰা কেতবোৰ উচতনিমূলক মন্তব্য উল্লেখ কৰিলে অখিল গগৈয়ে শিৱসাগৰত সম্প্ৰীতি শেষ এতিয়া যুদ্ধ হ'ব দম আছে যদি লাগিবলৈ আহিবি যদি শিৱসাগৰ জ্বলে জ্বলিব প্ৰয়োজনত হেংদাং লোৱা হ'ব প্ৰয়োজনত বিকল্প চিন্তা কৰা হ'ব সংবাদ মাধ্যমৰ আগত শৃংখল চলিহাই দিয়া এইসমূহ মন্তব্যক উগ্ৰ সাম্প্ৰদায়িক আখ্যা দি এই মন্তব্যই শিৱসাগৰ তথা উজনি অসমত সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰিছে অখিল গগৈয়ে যাৰ বাবে শৃংখলক নিয়ন্ত্ৰণ কৰাৰ পোষকতাৰে সংগঠনটোৰ মুখ্য সচিবলৈ চিঠি লিখিলে বিধায়কজনে আনহাতে অখিল গগৈৰ চিঠিৰ পিছতেই বিধায়কজনক উভতি ধৰিছে শৃংখল চলিহাই অখিল গগৈক কটাক্ষ কৰি শৃংখলৰ প্ৰত্যুত্তৰ সামাজিকভাৱে কাক কিদৰে সম্বোধন কৰিব লাগে সেই সৌজন্যতাই নাই অখিল গগৈ নিজকে বীৰ লাচিত সেনা অসমৰ সভাপতি বুলি ভাবিব নালাগে অসমৰ ৰাজনৈতিক ইতিহাসত কোনোবা জাতীয় সংগঠন হলে ৰাজনৈতিক দলৰ সভাপতিয়ে পত্ৰ লিখা উদাহৰণ পাইছে নি আৰু ৰন্তু পানী ফুকন আমাৰ লিডাৰ হেমন্ত বৰা মোৰ লিডাৰ হৰকুমাৰ গগৈ মোৰ লিডাৰ এখন মঞ্চত মও এতিয়া আমাৰ সংগঠনৰ প্ৰায়বোৰ ল'ৰাক তই মাতো কিন্তু মঞ্চত মহোদয় বুলি মাতো বা মহাশয় বুলি মাতো মানুহৰ সেইকণ সৌজন্যতা থাকিব লাগে এই কথা বতৰাৰে যদি অখিল গগৈ ভাঙিছে বীৰ লাচিত সেনাক আমি ভাগ কৰিম বীৰ লাচিত সেনা শক্তিটোক দুভাগ কৰিম মূৰ্খৰ স্বৰ্গত বাস কৰিছে চৰকাৰী যন্ত্ৰই আমাক দুভাগ কৰিব নোৱাৰিলে এওঁ কোন দুভাগ কৰিবলৈ অখিল গগৈ ৰাইজৰ দলৰহে সভাপতি তেওঁ ভুলতে বীৰ লাচিত সেনা সভাপতি বুলি ভাবিলে মই তেখেতক সোঁৱৰাই দিম বাৰু আমাৰ সভাপতি হেমন্ত বৰা অখিল গগৈ নহয় কেৱল এয়াই নহয় ভাড়াঘৰত বিদেশী বিচাৰি গ'লে সম্প্ৰীতি বিঘ্নিত হ'ব বুলি চিঠিত অখিল গগৈয়ে উল্লেখ কৰা প্ৰসংগত জাঙুৰ খাই উঠিল শৃংখল চলিহা শৃংখলৰ হুংকাৰ শিৱসাগৰৰ ভৱিষ্যত কি হ'ব সেয়া কোনো ৰাজনৈতিক নেতাই নহয় জাতীয় সংগঠনেহে নিৰ্ণয় কৰিব ভাড়াঘৰৰ পৰা এতিয়া মিয়া উলিয়াব লাগিব কথাটো ইমানেই আজি খিলঞ্জীয়া হিন্দু এঘৰৰ ঘৰৰ পিছফালে হিন্দু বাংলাদেশী আছে নি নাই তোমালোকে কিয় ৰাখিছা তোমালোকে এতিয়া শান্তি সম্প্ৰীতিৰ কথা কৈছা তোমালোকে মানুহ কাটিবলৈ দা চা লৈ 300-500 মানুহ ৰংঘৰৰ পৰা 100 মিটাৰ দূৰত নাৰে তকদিৰ আল্লাহু আকবৰ ইয়াত আমি সকলোকে কাটি পেলাম খিলঞ্জীয়া মানুহ পুলিচ ফেইলিয়ৰ হেদিনা শিৱসাগৰত মোৰ ঘৰতো 600 ল'ৰা ৰখি আছে আমাক কিয় যাব নিদিলে জাতীয় দল সংগঠনে নিৰ্ণয় কৰিব শিৱসাগৰত কি হ'ব কোনো ৰাজনৈতিক নেতাই শিৱসাগৰৰ ভৱিষ্যত নিৰ্ণয় কৰিব নোৱাৰে আৰু এতিয়া চিঠি লিখি লাভ নাই চিঠি লিখাটো দেৰি হৈ গ'ল ইফালে অখিল শৃংখলৰ এই খৰিয়ালৰ মাজতে উজনি অসমৰ শেহতীয়া পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তাৎপৰ্যপূৰ্ণ প্ৰতিক্ৰিয়া শিৱসাগৰ যোৰহাট লখিমপুৰ আদি জাতিৰ বৰঘৰ কোনে ক'ত কি কৰিছে চৰকাৰৰ নজৰত আছে সময়ত USTMৰ দৰে ব্যৱস্থা লোৱা হ'ব মোৰ মতেদি পৰিস্থিতিটো বেয়া হ'ব যদি কোনোবাই অসমীয়া জাতিক নিষেধ কৰিবৰ কাৰণে যত্ন কৰে লখিমপুৰ যোৰহাট শিৱসাগৰ এইবিলাক হ'ল জাতিটোৰ বৰঘৰ যেতিয়া কোনোবাই যদি জাতিটোৰ বৰঘৰত সোমাই যায় তেতিয়াতো মাত কথা মাতিবই মানুহে সেই মাত কথাটোক আপুনি কেনেকৈ বন্ধ কৰিব গতিকে আইন হাতত নোলোৱাকৈ মোৰ মতেদি জাতিয়ে সমস্বৰে মাত মাতিব লাগে তেওঁলোক আমাৰ চৰকাৰৰ নটিছত থাকিব আৰু যেতিয়াই সময় সুবিধা পাওঁ USTM টাইপ তেতিয়াই তেওঁলোকক ব্যৱস্থা লোৱা হ'ব মুখ্যমন্ত্ৰীৰ এই মন্তব্যই এক প্ৰকাৰ যেন জ্বলা জুইত ঘিউহে ঢালিলে
এতিয়া এনে পৰিস্থিতিত উজনি অসমত পূৰ্ববংগীয় মুছলমান তথা মিয়া খেদাও অভিযানে কি ৰূপ লয় সেয়া লক্ষণীয় বিষয় হৈ পৰিছে। ব্যুৰ ৰিপৰ্ট NKTV+।